हेलो गाइस वेलकम टू फॉरेस्ट ब्लॉग तो আপনারা মই আৰু এটা অন্যতম মিনি ব্লগ লৈ স্বাগতম জনালোঁ তো আজি মানে গৰম বতৰ দেখিছে ৰ'দ দিছে পুৰা তো সেইকাৰণে আজি আম খাম বুলি ভাবিলোঁ আৰু এবাৰ তেনেকৈ মই জলকীয়া ছিঙিবলৈ আহিছোঁ কিবা লাল লাল জলকীয়া আৰু ইয়াত নিমখ ল'ম তো মানে ৰাস্তাত ৰখি আছে বৰ্তমান মানে মই এতিয়া জলকীয়া ছিঙো তো আপোনালোকক মই দেখাই যাম ভিডিঅ'টো পানী বটল কটাৰী আৰু তাহাঁতৰ ভিতৰতে জলকীয়া আৰু নিমখখিনি আছে তেতিয়া মোক এটা লগে নিব আহি আছে তো মই তাৰ লগত যাম বঢ়িয়াকৈ বোলে আম পাৰি আছে তাত এতিয়া বঢ়িয়াকৈ তাতে আম এটা পাৰিব কটাৰীখনে এনেকৈ চলাই ল'ম কলপাত এখন কাটি ল'ম কলপাতত বঢ়িয়াকৈ আমকেইটা নি ল'ম তাৰপিছত যাই আছোঁ চাই যাব আহি গ'ল তেতিয়া মই যাওঁ তাতে বঢ়িয়াকৈ আম পাৰি আছে বোলে আম পাতি খাম আপোনালোকক যাওক চলো আম এডালো মানে বহুত আম আছে ৰ'দৰ ৰাস্তাৰ কাণত চৰকাৰী আম এয়া যিটো বঢ়িয়াকৈ আম পাৰিব কি বঢ়িয়া পকা পকা আম এডাল গছৰ পাৰিছে পৰে আমকেইটা এইকেইটা কোনোমতে বাচালোঁ আমকেইটা এয়া আমাৰ আম পাৰা মানুহজন বিনয় ভালকৈ নাপাৰে এয়া আমকেইটা বঢ়িয়া এইকেইটা আমি খাম আমি বঢ়িয়া চিহেতা আম আমাৰ পাৰাই হোৱা নাই খাবাই ৰ'লাই খাবাই ৰ'লা সেইটো মানটো গান্ধৰুচ আমি আম পৰিছোঁ কষ্ট কৰি এয়া এই ফকতীয়াতে খালা চাম ধুই পেলাই ভৰাই আছে থোৱাত পানী বটল চানী বটল এয়া দিনৰ আমকেইটা থোৱাই গ'ল এতিয়া আমি এই পাহাৰ তলত যাম খাবা গাড়ীখন লৈ লিয় আমি কলপাত কাটবাইছোঁ কলপাত কাটিম বঢ়িয়াকৈ কলপাত মানে আমকেইটা থোৱাকৈ আমি বেলেগ একো ব্যৱস্থা নাই মানে নেচাৰৰ বস্তু কলগাছ বেলেগ ষ্টেণ্ড কৰিব ধৰিলে গিলা এই কি কৰিছা তাকে আমাৰ কেমেৰামেন এইগিলা আমাৰ ষ্টেণ্ডমেন গিলা ষ্টেণ্ডমেন গিলা গিলা এতিয়া বঢ়িয়াকৈ আমকেইটা কলপাতত থৈ দিলোঁ ধুই পখালি চেলাই আছে বঢ়িয়াকৈ আমাৰ আম চাম কটা হৈ গ'ল গান্ধৰ বঢ়িয়াকৈ মিক্স কৰি দিছে আমখিনি জলকীয়া ৰেড চিলি ঢালি দিছে একদম লাল টিকটিক হৈ গৈছে লাল টিকটিক কটি দি চলিব আজি আৰু এইকেইটা চাইডত থৈ দিছোঁ বঢ়িয়াকৈ খাব ল'লোঁ আমি লাল টিকটিক আছে চাইডত থৈ দিছোঁ বঢ়িয়াকৈ আমাৰ খোৱা হৈ গ'ল কলপাত চলপাত পেলাই দিলোঁ এনেকৈ নিমখখিনিও পেলাই দিলোঁ নালগে ইমান আমাৰ আজি মিনি ব্লগটো এইখিনি আছিল আজিলৈ বাই বাই